বালাপাৰা ঘোঁৰামাৰা গাঁৱত আজি বালাপাৰা ঘোঁৰামাৰা গাঁৱৰ বাথৌ থানচালি মন্দিৰটোৰ প্ৰথম লাই খুঁটা আমি স্থাপন কৰিছোঁ। ধৰ্মীয় মাংগলিক নীতি নিয়মেৰে শুভাৰম্ভ কৰা হয় বালাপাৰা ঘোঁৰামাৰা চেপাত বড়ো জনগোষ্ঠীয় লোকসকলৰ থানচালি বাথৌ মন্দিৰৰ লাইখুঁটা। লাইখুঁটা স্থাপন কৰে লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা ৰামেশ্বৰ বসুমতাৰীয়ে। বিভিন্ন অঞ্চলৰ পৰা আমন্ত্ৰিত জ্ঞানী গুণী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ মাজতে স্থাপন কৰা হয় লাইখুঁটা। লাইখুঁটা অনুষ্ঠানক কেন্দ্ৰ কৰি অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা। BKWACৰ সদস্য মহিপাল বড়োৱে সভাপতিত্ব কৰা ৰাজহুৱা সভাত উপস্থিত থাকে ৰেলৱে বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক ফলিন চন্দ্ৰ বসুমতাৰী, বৰপেটা উন্নয়ন খণ্ডৰ সহ অভিযন্তা সৈয়দ আলতাফুৰ ৰহমানৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকল। উল্লেখ্য যে 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 17, 18 আৰু 19 তাৰিখত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বালাপাৰা ঘোঁৰামাৰা চেপাত অনুষ্ঠিত কৰা হ'ব বালাপাৰা ঘোঁৰামাৰা বাথৌ থানচালি ৰূপালী জয়ন্তী বৰ্ষ। তিনিদিনীয়া বৰ্ণাঢ্য অনুষ্ঠানত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। আচলতে আহি মোৰ ভাল লাগিলে যে এনেকুৱা জেগাত তেওঁলোকে বাথৌ চালি আজি আচলতে নতুনকৈ ফাউণ্ডেশ্যন ষ্টোন লে কৰিছে নতুন বাথৌ মন্দিৰটো বনাবৰ কাৰণে ৰাইজৰ সহযোগত। ময়ো ইয়াৰে ওচৰৰে বাসিন্দা, সেই হিচাপে মই থাকি মোৰ নিজৰো ভাল লাগিলে। মই তেনেকুৱা এটা মন্দিৰ আগতে মোৰ নিজৰ গাঁৱত বনাইছোঁ, যদিও মই গাঁৱত নাথাকোঁ। আৰু সেই শুনি বালাপাৰাত বা এই ঘোঁৰামাৰা জেগাত আৰু এটা মন্দিৰ হ'ব বুলি জানি মোৰ বৰ ভাল লাগিছে। আৰু মই সকলোলৈকে আশা কৰিছোঁ যে চবেই সহযোগ কৰিব। মোৰ ফালৰ পৰা নিজৰ সহযোগটো থাকিবই। ইয়াৰ কাৰণে আমি বিশেষ নিমন্ত্ৰিত অতিথি হিচাপে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ ৰিটায়াৰ্ড চিফ ইঞ্জিনিয়াৰ শ্ৰীযুত ৰামেশ্বৰ বসুমতাৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতৰ লগতে আমি নিমন্ত্ৰণ কৰিছিলোঁ শ্ৰীযুত ফলিন চন্দ্ৰ বসুমতাৰী। তেখেত NF ৰেলৱেৰ এজন ৰিটায়াৰ্ড ষ্টেচন ছুপাৰিণ্টেণ্ডেণ্ট। আৰু লগতে আছে আমাৰ ছেইদ আলতাফুৰ ৰহমান ডাঙৰীয়া, তেখেত বৰপেটা ডেভেলপমেণ্ট ব্লকৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ। তেখেতসকলক আমি বিশেষ নিমন্ত্ৰিত অতিথি হিচাপে আজি নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু তেখেতসকলৰ জৰিয়তে আমি আমাৰ ঘোঁৰামাৰা গাঁৱৰ যি বাথৌ মন্দিৰ আছে তাৰ প্ৰথম লাইখুঁটাটো আমি স্থাপন কৰিছোঁ। এই মাংগলিক অনুষ্ঠানটো আমি আমাৰ এইখন গাঁৱৰে ৰূপালী জয়ন্তী মানে বালাপাৰা ঘোঁৰামাৰা গাঁৱৰ বাথৌ মন্দিৰৰ ৰূপালী জয়ন্তী অনুষ্ঠানটোৰ লগত সংগতি ৰাখি কৰিছিলোঁ। অহা মাঘ মাহত আমি ৰূপালী জয়ন্তী তিনিদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে আমি পালন কৰিম। অহা 3, 4 আৰু 5 মাঘ 1431 ভাস্কৰাব্দ। ইংৰাজী হ'ব আপোনাৰ 17, 18 আৰু 19 জানুৱাৰী 2025। তো এই অনুষ্ঠানটোত আমি সকলোৰে সহায় আগবঢ়াইছোঁ যে এইখন গাঁও মানে সহায় বিচাৰিছোঁ। বালাপাৰা ঘোঁৰামাৰা গাঁৱত 2000 চনত বাথৌ মন্দিৰ স্থাপন কৰিছে প্ৰথমবাৰৰ কাৰণে। আগতে ঘৰে ঘৰে যদিও বাথৌ সেৱা কৰিছিলে, ৰাজহুৱাভাৱে গাঁৱত মানে মন্দিৰ এটা নাছিলে। কিন্তু 2000 চনত এইখন গাঁৱৰ ৰাইজে মন্দিৰটো স্থাপন কৰিলে। আজি 2025 চনত ইয়াৰ ৰূপালী জয়ন্তী হ'ব। আৰু এই ৰূপালী জয়ন্তীটো মানে খুব উলহ মালহে তিনিদিনীয়া কাৰ্যসূচী পালন কৰিব। ইয়াৰ লগতে বাথৌ মন্দিৰটো মানে স্থায়ীভাৱে আমি RCC বিল্ডিং এটা নিৰ্মাণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। আৰু ইয়াত আমাৰ ৰাইজে যথেষ্ট মানে উৎসাহ উদ্দীপনা আৰু খুব আনন্দেৰে ওলাই আহিছে। সকলোৰে আমি সহায় পাইছোঁ। ওচৰ চুবুৰীয়াৰ যিবিলাক গাঁৱৰ ব্যক্তিসকল আছে তেখেতসকলে ওলাই আহিছে। বিভিন্ন সমাজকৰ্মী নেতাসকলে আমাক সহায় আগবঢ়াইছে আৰু সকলোৰে আমি সহায় পাইছোঁ। তো মই আশা ৰাখিছোঁ যে বালাপাৰা ঘোঁৰামাৰা গাঁৱত এখন জাকত জিলিকা বাথৌ মন্দিৰ হ'ব। এই বাথৌ মন্দিৰটো দেখি পেলাই মানুহবিলাকে ৰাস্তাৰে গৈ থকা মানুহবিলাকে গম পাব যে এইখন এটা বড়ো গাঁও। এনেকুৱা এটা মানে ভাৱ সকলোৰে মনত হ'ব বুলি মই আশা ৰাখিছোঁ। হয়, এইটো মানে খুব সৌভাগ্যৱান বুলি আমি বোধ কৰোঁ যে স্বৰ্গীয় হেমচৰণ বড়ো তেখেত ৰেলৱে বিভাগৰ এজন কৰ্মী আছিলে। তেখেতৰ সুপত্নী শ্ৰী শমা বড়ো তেখেতে মানে তেখেতৰ বাথৌ মন্দিৰটোৰ লগতে লাগি থকা যি মাটিডোখৰ মানে আমাক দান কৰিছে। যে বালাপাৰা ঘোঁৰামাৰা ৰাইজে মানে বাথৌ মন্দিৰ নিৰ্মাণৰ কাৰণে অলপমান মাটিৰ কম হৈছিলে আৰু তেখেতৰ মাটিখিনি পালে যথেষ্ট আহল বহল হ'ব এইখিনি কথা চিন্তা কৰিছিলে। আৰু ৰাইজে বিচৰাৰ লগে লগে তেখেতে পঞ্চায়তে মাটিখিনি দান দিয়াৰ কাৰণে
মানে সন্মতি প্ৰকাশ কৰিছে আৰু তাৰ কাৰণে মই তেখেতক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ নিচিনা এজন আজিৰ তাৰিখত মাটি বা ভূমি দান দিয়া ব্যক্তি খুব কম ওলাব আৰু সেইটোৰ কাৰণে তেখেতে শলাগ ল'বলগীয়া। আৰু তেখেতৰ জীৱন সুন্দৰ হওক, মংগলময় হওক আৰু দীৰ্ঘজীৱী হওক, তাৰ কাৰণে মই কামনা কৰিছোঁ।